হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এটা ভিডিঅ' লৈ আহিলোঁ আজি। তো আজি কথা পাতিম, আপোনাৰ হাতত আধাৰ কাৰ্ড আছে নিশ্চয়। এই আধাৰ কাৰ্ডটো আপুনি ক'ত ব্যৱহাৰ কৰিব নালাগে, কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডটো সুৰক্ষিত ৰাখিব, কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডটো লক কৰিব, সেই বিষয়ে আজি কথা পাতিম। হেল্ল', মোৰ নাম মফিদুল ইছলাম। আপুনি চাই আছে মাই এনি 360 অফিচিয়েল ইউটিউব চেনেল। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আছে তেনেহ'লে আপুনি সেই আধাৰ কাৰ্ডটো কেনেকৈ ব্যৱহাৰ কৰিব, ক'ত ব্যৱহাৰ কৰিব, কেনেকৈ সুৰক্ষিত ৰাখিব, সেই বিষয়ে কথা পাতিম। চাওক, আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপুনি পোনপ্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিকটো আপুনি লক কৰি ৰাখক। লক কৰি ৰখাৰ ফলত আপোনাৰ যদি বেংক একাউণ্ট আছে, বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক আছে তেনেহ'লে আপোনাৰ বেংক একাউণ্টৰ পৰা কোনেও আপোনাৰ অনুমতি নোহোৱাকৈ আপোনাৰ পইচাখিনি উঠাই ল'ব নোৱাৰে। যেতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক আপুনি লক ৰাখিব তেতিয়া ফিংগাৰপ্ৰিণ্ট আপোনাৰ লক হৈ যাব। যদি কোনোবাই আপোনাৰ ফিংগাৰপ্ৰিণ্ট চুৰি কৰি লৈছে তথাপিও আপোনাৰ পইচাখিনি বেংকৰ পৰা উইথড্ৰ কৰিব নোৱাৰে। তো সেইকাৰণে পোনপ্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক লক কৰি ৰাখক। যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব আপুনি আনলক কৰি আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক ইউজ কৰক। তাৰপিছত যেতিয়া কাম হৈ যাব নেক্সট টাইম আৰু আপোনাৰ আধাৰ কাৰ্ডটো বায়'মেট্ৰিক আপুনি লক কৰি ৰাখক। ইয়াৰ ফলত আপোনাৰ লগত ফ্ৰড নহ'ব, স্কামাৰে আপোনাক আপোনাৰ টকা পইচা উইথড্ৰ কৰিব নোৱাৰে। তো কেনেকৈ আপুনি আধাৰ কাৰ্ডৰ বায়'মেট্ৰিকটো লক কৰিব আপোনাক মই ষ্টেপ বাই ষ্টেপ দেখাই দিম, আপুনি নিজে পাৰিব। ইয়াৰ কাৰণে আপুনি ক'তো যাব নালাগে, ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি এই কামটো কৰিব পাৰে। আৰু যদি কোনোবাই নোৱাৰে তেনেহ'লে বেলেগ মানুহৰ ওচৰত যাওক যে দাদা মোৰ আধাৰৰ বায়'মেট্ৰিকটো লক কৰি দিয়ক। তো কৰি দিব। বায়'মেট্ৰিক লক হোৱাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো সুৰক্ষিত হৈ থাকিব। তো বলক কেনেকৈ লক কৰিব পাৰি, কেনেকৈ আনলক কৰিব পাৰি আপোনাক মই দেখাই দি আছোঁ। আপুনি ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাব, আপুনি নিজে বুজিব, নিজে জানিব আৰু আপোনাৰ আধাৰ কাৰ্ডটো ইন ফিউচাৰৰ কাৰণে সুৰক্ষিত হৈ থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ড লক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনাৰ মোবাইল ফোনটো ওলাই ল'ব। তাৰপিছত আপুনি যিকোনো এটা গুগল নহ'লে আপোনাৰ ক্ৰম ব্ৰাউজাৰ ওলাই ল'ব। মই ক্ৰম ব্ৰাউজাৰ ওলাই লৈছোঁ। ক্ৰম ব্ৰাউজাৰ ওলাই লোৱাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব, মই যেনেকৈ দেখাই আছোঁ আপুনি ঠিক ছেম টু ছেম আপুনি ষ্টেপ বাই ষ্টেপ কৰিব। ইয়াতে আপুনি টাইপ কৰিব UIDAI। এইটো আমাৰ আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট, বুজিলে নে? তো আপুনি এইখিনি লিখি UIDAI লিখি আপুনি চাৰ্চ কৰি দিব। মই যেনেকৈ দেখাই দি আছোঁ আপুনি ঠিক তেনেকৈ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ পোনপ্ৰথমতে এটা লিংক পাব UIDAI, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে চাব আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। তো মই ছাজেষ্ট কৰিম আপুনি ইংলিছটোৱে চিলেক্ট কৰিব। ইংলিছ চিলেক্ট কৰাৰ পিছত আপুনি অলপ লোডিং হ'ব, আপুনি অলপ তললৈ আহিব। ইয়াতে আপুনি তলত এটা অপশ্যন দেখা পাব লক আনলক বায়'মেট্ৰিক। ইয়াতে আপুনি ক্লিক কৰি দিব, বুজিলে? ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি কণ্টিনিউ ইন ৱেব, ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত এতিয়া আপোনাৰ আধাৰ কাৰ্ডটো লগ ইন কৰিব লাগিব। ইয়াতে আপুনি দেখা পাই আছে লগ ইন, ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপুনি পোনপ্ৰথমতে লগ ইন কৰি ল'ব। মই লগ ইন কৰি আছোঁ। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দি আপুনি কেপচাটো ছেম টু ছেম ইয়াতে লিখি দিব। আপুনি ইয়াতে ক্লিক কৰি দিব। এটা OTP আহিব, মই আপোনাক দেখাই দি আছোঁ। ছেম টু ছেম কৰিব, আপুনি নিজে পাৰিব, আপোনাক ক'তো যাবলৈ কাম নাই। OTP আহি গ'ল, OTPটো মই ইয়াতে ইণ্টাৰ কৰি দিম।
এতিয়া লগ ইন হৈ আছে, অলপ ৱেইট কৰিব। লগ ইন হোৱাৰ পিছত আকৌ যদি এনেকুৱা ইণ্টাৰফেচ আহে আপুনি এইটো বন্ধ কৰি দিব। তাৰপিছত আপুনি তলত আহিব চাওক, ইয়াতে এটা অপশ্যন পাব লক আনলক বায়'মেট্ৰিক। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত ইয়াতে এটা পপ আপ মেছেজ আহিব, আই আণ্ডাৰষ্টেণ্ড ডেট আফটাৰ লুকিং মাই বায়'মেট্ৰিক আই উইল নট বি এবল টু পাৰফৰ্ম বায়'মেট্ৰিক অথেণ্টিকেশ্যন আনটিল আনলক ইট এগেইন। বুজিলে? তো আপুনি ইয়াতে ক্লিক কৰি আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপুনি এইটো বায়'মেট্ৰিকটো লক হৈ গ'ল। বুজিলে? এতিয়া যদি আপুনি আধাৰ কাৰ্ডৰ পৰা পইচা ওলাইছে, কোনোবা আধাৰ এইটো আপোনাৰ APS চেণ্টাৰত গ'লে আপোনাৰ ফিংগাৰপ্ৰিণ্টটোত তেওঁলোকে মানে স্কেম কৰি আপোনাৰ ফিংগাৰপ্ৰিণ্টটো ৰাখি দিয়ে। তো সেই ফিংগাৰপ্ৰিণ্ট ডুপ্লিকেট কৰি আপোনাৰ পইচা উইথড্ৰ কৰিব পাৰে। যেতিয়া আপোনাৰ আধাৰ কাৰ্ডটো বায়'মেট্ৰিকটো লক হৈ যাব, তেতিয়া আৰু মানুহে আৰু আপোনাৰ পইচা উইথড্ৰ কৰিব নোৱাৰে। তো আপোনাৰ কাম হৈ গ'ল। আপুনি এতিয়া গো টু ডেছবৰ্ডত ক্লিক কৰি দিওঁ, বাছ আপোনাৰ কাম শেষ। বুজিলে? তো আপুনি কি বেংক চলাই আছে, আপোনাৰ বেংকৰ নাম কি, আপুনি কমেণ্ট বক্সত জনাব। আৰু মই এটা কথা কওঁ যে ধৰক আজিকালি মানুহৰ হাতত সময় কম, তো কিছুমান মানুহে ঘৰতে বহি অনলাইন একাউণ্ট খুলিব বিচাৰে। তো যদি আপুনি বিচাৰে যে মই এটা ভিডিঅ' লৈ আহোঁ যাতে আপোনাক মই দেখাই দিব পাৰোঁ যে আপুনি ঘৰতে বহি এটা জিৰ' বেলেঞ্চ একাউণ্ট আপুনি কেনেকৈ অ'পেন কৰিব পাৰে, সেই বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব। মই নেক্সট ভিডিঅ'ক আপোনাক ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপুনি কি বেংকৰ একাউণ্ট খুলিব বিচাৰি আছে সেই বেংকটোৰ নাম আপুনি মেনশ্যন কৰি কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। মই নেক্সট ভিডিঅ'ত আপোনাক জনাই দিম যে আপুনি ঘৰতে বহি বেংকত নোযোৱাকৈ আপুনি এটা বেংক একাউণ্ট কেনেকৈ ঘৰতে বহি আপুনি অ'পেন কৰিব পাৰে, ATM কাৰ্ড আপুনি কেনেকৈ অৰ্ডাৰ কৰিব পাৰে। ঘৰতে বহি আপোনাৰ গোটেইখিনি কাম আজি ঘৰতে বহি কৰিব পাৰোঁ আমি, আপুনিও পাৰিব। তো যদি আপোনাৰ এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। তো আজিৰ কাৰণে ইমানেই। জয় অসম।